আপোনাৰ সম্পৰ্ক যদি অন্য তৃতীয় ব্যক্তিৰ কাৰণে ফাট মেলিব ধৰিছে তেনেহ'লে এই এঞ্জেল নাম্বাৰটো আপোনালোকে ওয়েলকাম বেক টু মাই চেনেল দিছ ইজ দেৱযানীজ ব্লগছ মই দেৱযানী পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিও লৈ আহিছোঁ আনদিনাৰ দৰে কেইটামান চুইচ ৱৰ্ডছ আৰু এঞ্জেল নাম্বাৰ লগতে একেদিন কি কৰি আছিলোঁ সেয়া অকণমান দেখুৱাম কি কৰিছিলোঁ সেয়া বাৰু বেছিকৈ ৰেকৰ্ড কৰা নহ'ল খুব কমকৈ কৰিছোঁ ব্লগ আকাৰে অকণমান এড কৰি দিম সেয়া আপোনালোকে চাব তাৰপিছতে চুইচ ৱৰ্ডছ আৰু এঞ্জেল নাম্বাৰবোৰ আহি আছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকল ভিউৱাৰ্ছে এক্সেছ বাৰ ছেশ্যন ল'ব বিচাৰি আছিলে তেওঁলোকে মোক কণ্টেক্ট কৰিব মই ফোন নম্বৰটো এড কৰি দিছোঁ মোক কমেণ্ট কৰাতকৈ ডাইৰেক্ট ফোন কৰিব মই আপোনালোকক হোম ছাৰ্ভিচ দিবলৈ যাওঁৱেই হোম ছাৰ্ভিচ এভেইলেবল আছে আৰু মই শিৱসাগৰত থাকোঁ বহুতে সোধে মই ক'ত থাকোঁ মই শিৱসাগৰত থাকোঁ গতিকে শিৱসাগৰ আহিলেও ল'ব পাৰিব মোৰ অৰিজিনেল ঘৰ সাপেখাতিত হয় তাতো আপোনালোকে ল'ব পাৰিব কাৰণ সাপেখাতি এৰিয়াৰ ছেশ্যন দিবলৈ থাকিলে থেৰাপি দিব থাকিলে মই তাতে গৈ দিওঁগৈ তেনেহ'লে বলক ভিডিঅ'টোৰ বাকী অংশলৈ যাওঁ এইকেইদিন কি কৰি আছিলোঁ মানে আমাৰ কলেজৰ ফ্ৰণ্টৰ ভাগটো ইমান ধুনীয়াকৈ ফ্ৰেছ লাগি আছিলে আজি যিহেতু বৰষুণ দি আছিলে আৰু এইফালে সন্ধিয়া ইফালে চাব ষ্ট্ৰীট ইভিনিং সময়ত মই আপোনালোকৰ বাবে এতিয়া কণ্টেণ্ট বনাবলৈ লৈছোঁ মানে কি কণ্টেণ্ট বনাম তাৰ কাৰণে লিখিবলৈ লৈছোঁ আৰু ধুনীয়াকৈ চাহ একাপ খাই লওঁ কেতিয়াবা কি হয় দিনটোৰ দিনটোৰ ভাল লগা বেয়া লগাখিনিৰ ভিতৰত বেয়া লগাখিনি গধূলি সময়ত ৰৈ যায় আৰু মনটো খুব বেয়া লাগি থাকে সেইখিনি সময়ত মই এনেকৈ নিজকে এটা ট্ৰিট দিওঁ বা খোৱা বোৱাৰ যোগাৰ কৰোঁ যাৰ কাৰণে মনটো অকণমান হিল হয় ভাল লাগে চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে বতৰটো আজি ডাৱৰীয়া আছিল সেইকাৰণে চিকেন আনিছিলোঁ চিকেনটো আজি অকণমান বেলেগ খাম বুলি ভাবিছোঁ এয়া সৰুকৈ কাটি মই ফ্ৰাই কৰি ল'লোঁ এইফালে চাউল তিয়াই ৰাখিছিলোঁ এয়া মই আজি কি বনাম নিজেই নাজানো কাৰণ এনেকুৱা ধৰণৰ ৰেচিপিয়ে হওক বা ব্যঞ্জনেই হওক মই আনকালে কেতিয়াও বনোৱা নাছিলোঁ জাষ্ট ভাবি গৈ আছোঁ আৰু বনাই গৈ আছোঁ এনেকৈ খাম বুলি ভিডিঅ'ত দেখুৱাৰ দৰে চাউলখিনিও মই অকণমান ফ্ৰাই কৰিলোঁ তেলত তাকো মিঠাতেল ৰিফাইন তেল নাছিলে আৰু ফ্ৰাই কৰাৰ সময়ত অকণমান পানীও দিলোঁ ফ্ৰাই কৰি লৈ পানী দিলোঁ নিমখ হালধি দিলোঁ তাৰপিছতে জিৰা ধনিয়া গৰম মছলা এইবোৰ চব দিলোঁ দি এটাই পেলাই মই ইয়াত অকণমান ঘিউ দিছিলোঁ সেইটো ৰেকৰ্ডহে কৰা নহ'ল তাৰপৰা মই ভাবিলোঁ ইয়াতে মই এই যে সৰুকৈ কাটি ফ্ৰাই কৰি লোৱা সেই চিকেনখিনি মই ইয়াতে এড কৰিম বুলি ভাবিছোঁ এই চিকেনখিনি অৱশ্যে মই অলপ মছলাটো মেৰিনেট কৰি ৰাখিছিলোঁ তাৰপৰা ইয়াতে এইখিনি দি দিছোঁ চিকেনখিনি এয়া দি লোৱাৰ পিছত মই আকৌ এইখিনি লৰাই দিছোঁ সাপেখাতিত যাওঁতে যে মই আপোনালোকক দেখুৱাইছিলোঁ ফ্ৰাইড ৰাইচ খাইছিলোঁ চাগে সেইটোৱে মনত সোমাই গ'ল নেকি মই এনেকৈ খাম তেনেকুৱা ভাৱ এটা আহিলে আৰু নিজকে মানে মনটোৱে যেতিয়া যি কয় মই সেয়াকৈ কৰি পেলাই সুখী কৰিবলৈ চেষ্টা কৰোঁ বাবেই চাগে মই এয়া কৰি আছোঁ ইয়াতে আকৌ অকণমান গুটি জালুক দি দিছোঁ যাতে ফ্ৰাইড ৰাইচৰ ফ্লেভাৰটো মানে পাওঁ আৰু লগতে ধনিয়াও দি দিছিলোঁ দেই কাটি পিনে অকণমান ওপৰতল কৰি লৰাই দিয়াৰ কাৰণে এয়া ভালকৈ দেখা নগ'ল বাৰু তথাপি আপোনালোকে অনুমান কৰিব পাৰিছে চাগে তাৰপিছতে এইফালে চিকেন অলপ আছিলে বাছি ভাল চিকেনখিনি মই এয়া ফ্ৰাই কৰি লৈছিলোঁ টুকুৰা যিখিনি বাকী ৰৈছিলে সেইখিনি চিকেন মই কম তেলত মই ভাজিছোঁ লগতে এয়া আলু দি দিছোঁ গোটাকৈ আলুবোৰ দি দিছোঁ যিহেতু ডাঙৰ আলু নাছিলে সৰু আলুবোৰে দি দিছোঁ আৰু ইয়াতে মই আদা নহৰু দি দিছোঁ মই চিকেনত আটাইতকৈ বেছি ভাল ফ্লেভাৰ পাওঁ এই আদা নহৰুৰ পৰাই গতিকে দি দিছোঁ আৰু লগতে জলকীয়া অকণমান ঝাল হ'লেহে ভাল লাগিব যিহেতু বতৰে ডিমাণ্ড কৰে ঝালটো লৰাই দিছোঁ তাৰপিছতে ইয়াতে অকণমান গৰম পানী দিম এইখিনি মাংস বনোৱাৰ প্ৰচেছটো আপোনালোকে জানেই আৰু ফ্ৰাইড চিকেনে কম নে পোলাওৱে কম মই নিজেই নাজানো ৰেচিপিটো কি নাম দিম এয়া মই মাংসত অকণমান পানী দিলোঁ গ্ৰেভি টাইপ হ'বৰ কাৰণে এইফালে মোৰ ৰেডি হৈ গৈছে এয়া চাওকচোন মই অকণমান পিঁয়াজো কাটি দিছিলোঁ ওপৰত কিন্তু বাতিৰ টাইপত এইটো ৰেডি কৰিলোঁ কাৰণে চাগে দেখিবলৈ বৰ এটা ভাল নালাগিল নেকি মই ফ্ৰাইড ৰাইচ টাইপৰ বনাম বুলি ভাবিছিলোঁ পোলাও হ'ল নে ফ্ৰাইড ৰাইচ হ'ল নে মই একো বুজিয়েই নাপালোঁ কিন্তু খাবলৈ হ'লে বহুত ভাল লাগিছিলে কাৰণ মই এনেকুৱা কেতিয়াও বনাই খোৱা নাছিলোঁ তো সেয়াই আৰু চেল্ফ ট্ৰিটটো কেনেকুৱা লাগিছে আপোনালোকে ক'ব মনটো বেয়া লাগি থাকিলে আপোনালোকেও তেনেকৈ নিজকে হিল কৰিব ভাল লগাব ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ আজি আনকালৰ দৰে আজি কেইটামান চুইচ ৱৰ্ডছ আৰু এঞ্জেল নাম্বাৰ আপোনালোকৰ বাবে লৈ আহিছোঁ আগৰ চুইচ ৱৰ্ডছ আৰু এঞ্জেল নাম্বাৰবোৰ বহুতেই ইউজ কৰিছে আৰু নিজৰ উইচেছবিলাক ফুলফিল কৰিছে আপোনালোকে বাৰু কৰিছেনে কৰিব একদম বিশ্বাসেৰে কৰিব যেনেদৰে ভগৱানৰ ওপৰত বিশ্বাস কৰে তেনেদৰে এই চুইচ ৱৰ্ডছ বা এঞ্জেল নাম্বাৰবিলাকৰ ওপৰতো আমাৰ ভৰসা থাকিব লাগে তেতিয়াহে আমাৰ উইচবোৰ ফুলফিল হয় আৰু এই চুইচ ৱৰ্ডছ বা এঞ্জেল নাম্বাৰবিলাকে আমাক বহুত বিপদৰ পৰা বহুত নহ'বলগীয়া হোৱাৰ পৰা ৰক্ষা কৰে
তেনেহ'লে এই সহজ সহজ কিছুমান এঞ্জেল নাম্বাৰ বা ছুইচ ৱৰ্ডছ মাতিনো নিজৰ সুৰক্ষা কিয় নিশ্চিত নকৰোঁ। গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। মই আপোনালোকক এতিয়া কৈ যাম কেইটামান সুন্দৰ সুন্দৰ ছুইচ ৱৰ্ডছ যিকেইটা আপোনালোকৰ বাবে খুবেই বেছি উপকাৰী হয়। আৰু ভিডিঅ'টো এটা লাইক কৰি দিব আপোনালোকে ভিডিঅ'টোৰ আৰম্ভণিতে, আৰু ভিডিঅ'টো এটা লাইক কৰি দিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মোৰ ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক আপোনালোকে 2 দিনৰ মূৰে মূৰে যেতিয়া আপলোড কৰোঁ আপোনালোকে ধুনীয়াকৈ চাই থাকিব পাৰে। আজি মই প্ৰথমটো এঞ্জেল নাম্বাৰ দিম থাৰ্ড পাৰ্টি ৰিম'ভেলৰ ওপৰত। আপোনাৰ সম্পৰ্ক যদি অন্য তৃতীয় ব্যক্তিৰ কাৰণে ফাট মেলিব ধৰিছে তেনেহ'লে এই এঞ্জেল নাম্বাৰটো আপোনালোকে মাতিব আৰু ব্লু কালাৰৰ পেনেৰে বাওঁ হাতত লিখি ৰাখিব। বাওঁ হাতত ক'ত লিখিব মই আপোনালোকক কৈয়ে থাকোঁ সদায়, বাওঁ হাতৰ এইখিনি অংশত লিখি ৰাখিব আৰু ব্লু কালাৰৰ পেনে লিখিব। বহুতে সোধে, এইখিনিতে মই আকৌ কৈ থৈ দিওঁ, বহুতে সোধে যে কি চিয়াহীৰে লিখিব লাগিব কি কথা। ব্লেকটো প্ৰায় ইউজ কৰা নহয়, ব্লেকটো সদায় অলপ বেলেগ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। সেইটো মই আগলৈ ক'ম, আগলৈ যেতিয়া ভিডিঅ'বোৰ আপলোড কৰি গৈ থাকিম অকণমানকৈ। বেছিকৈ ব্লুটো আপোনালোকে ইউজ কৰিব পাৰে, ব্লুটো আৰু গ্ৰীণটো ইউজ কৰিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ইত্যাদিবোৰৰ ক্ষেত্ৰত গ্ৰীণটো ইউজ কৰিব পাৰে, খুব ভাল হয়। আৰু ৰেডটো ভাল হয়, ৰেডটো বেয়া নহয়, সেইটো বহুত ভাল হয়। কিন্তু ৰেড যদি নাথাকে, ব্লু যদি নাথাকে তেনেহ'লে আপোনালোকে ব্লুটো ইউজ কৰিব পাৰিব। ব্লুটো চবতে ইউজ কৰিব পাৰিব আপোনালোকে। এঞ্জেল নাম্বাৰবোৰ সদায় বডিৰ লেফ্ট বডি পাৰ্টত লিখিব লাগে, এনেকুৱা ধৰণৰ ঠাইত লিখিব লাগে, ৰিষ্টত। আৰু আঁঠুৰ তলত কেতিয়াও সেয়া নিলিখিব। আঁঠুৰ তলত ছুইচ ৱৰ্ডছ বা এঞ্জেল নাম্বাৰ আঁঠুৰ তলত এই এঞ্জেল নাম্বাৰবোৰ কেতিয়াও লিখা নহয়, গতিকে তাত নিলিখিব আপোনালোকে। কথা হয় যে আপোনালোকে কিবা এটা কাম কৰিবলৈ যোৱাৰ আগতে সেইটো ভালকৈ জানিবই লাগিব। সেইকাৰণে মই ভিডিঅ'টোৰ আৰম্ভণিতে কৈ দিছোঁ, যদি কেনেবাকৈ আগৰ ভিডিঅ'ত ক'বলৈ যিহেতু থাকি গৈছিলে একদম ধুনীয়াকৈ, সেইকাৰণে এইটো ভিডিঅ'তে কৈ দিছোঁ। এই যিটো মই আপোনালোকক এঞ্জেল নাম্বাৰ দিবলৈ গৈ আছোঁ, সেই এঞ্জেল নাম্বাৰটোৰ জৰিয়তে আপোনালোকৰ জীৱনত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কতে হওক বা সংসাৰখনতেই হওক, যদি কোনোবা থাৰ্ড পাৰ্টি, যিহেতু আজিকালি থাৰ্ড পাৰ্টিৰ প্ৰয়োভৰ বহুত বেছি বাঢ়িছে, গতিকে আপোনালোকে যদি নিড কৰে কাৰোবাক আপোনালোকৰ জীৱনৰ পৰা চিৰ দিনৰ কাৰণে আঁতৰাই পঠিয়াবলৈ, তেনেহ'লে এই এঞ্জেল নাম্বাৰটো মাতিব পাৰিব। যদিহে আপোনালোকৰ মাজত যিজনে চাই আছে এতিয়া ভিডিঅ'টো আপুনি যদি থাৰ্ড পাৰ্টি হয় তেনেহ'লে আপুনি এইটো চান্টিং কৰিলে কেতিয়াও কাম নিদিব। হাজবেণ্ড ৱাইফ আৰু তাৰ মাজত যদি কোনোবা প্ৰেমিক বা প্ৰেমিকা আহে তেনেহ'লে সেইজনক আঁতৰাবলৈহে, মানে স্বামী বা স্ত্ৰীগৰাকীয়ে মাতিলে সেইটো খাটিব। যদি থাৰ্ড পাৰ্টিগৰাকীয়ে, আমি নিজে জানো ন কোন ফাৰ্ষ্ট পাৰ্টি, কোন ছেকেণ্ড পাৰ্টি, কোন থাৰ্ড পাৰ্টি, গতিকে যদি থাৰ্ড পাৰ্টিগৰাকীয়ে মাতে তেনেহ'লে এয়া কেতিয়াও কাম নিদিব। তেতিয়া মোক বা এঞ্জেল নাম্বাৰটো গালি পাৰি কোনো লাভ নহ'ব। তেনেহ'লে মই এতিয়া এঞ্জেল নাম্বাৰটো এয়া কৈ দিছোঁ, আপোনালোকে ব্লু কালাৰৰ পেনেৰে বাওঁ হাতত লিখিব। এঞ্জেল নাম্বাৰটো হৈছে 66421943। 66421943 আপোনালোকে মাতি থাকিব যেতিয়ালৈকে থাৰ্ড পাৰ্টিজন আপোনালোকৰ জীৱনৰ পৰা আঁতৰি নাযায়, তেতিয়ালৈকে মাতি থাকিব আৰু একদম টোটেলি নোহোৱা হৈ যাব। আপোনালোকে প্ৰেক্টিচ কৰি চাওক, প্ৰায় এমাহমান 42 দিনমান মাতিবলৈ ধৰক। যেতিয়া নোহোৱা হৈ যাব আপোনালোকে মোক নিজে কমেণ্ট কৰিব আৰু এই ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিব, কাৰণ বহুতৰ সম্পৰ্কত আজিকালি থাৰ্ড পাৰ্টি বহুত সোমাইছে। সেইকাৰণে আপোনালোকে এইটো শ্বেয়াৰ কৰি দিব যাতে পাই যায় মানুহবিলাকক, যাক প্ৰয়োজন হৈ থাকে, বন্ধুৰ সৈতে, ফেমিলিৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু কেতিয়াবা আৰু আপোনালোকে যেতিয়া এই এঞ্জেল নাম্বাৰবোৰ চান্টিং কৰি থাকিব, সেই সময়ত নিজকে খুব হেপী ফিল কৰিব আৰু এনেকৈ ভাবিব যে থাৰ্ড পাৰ্টি আঁতৰি গ'ল কাৰণে আমি এতিয়া ইমান সুখী, আমাৰ সম্পৰ্কটো প্ৰথম ভাল পোৱাৰ দৰে, প্ৰথম আৰম্ভণি কৰাৰ দৰে হৈ গ'ল, এনেকৈ ভাবিব। তেতিয়া পজিটিভ থাকিব, আপোনালোকৰ ভাল সময়খিনিৰ কথা মনত পেলাব। সেইখিনি সময়ত আপোনালোক কিমান বেছি হেপী আছিল ইজনে আনজনক লৈ, সেনেকৈ ভাবিব। তাৰপিছতে মই আৰু এটা এঞ্জেল নাম্বাৰ আপোনালোকক ক'বলৈ গৈ আছোঁ, আৰু এইটো মই ভিডিঅ'টোৰ পিছতে হাতত লিখি পিনে মই নিজেই ষ্টাৰ্ট কৰিব গৈ আছোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিছোঁ। আজি মানে কি হ'ল, মোৰ ডিউটিৰ ঠাইত আজি মই হঠাৎ অসুস্থ হৈ পৰিছিলোঁ আৰু মূৰটো খুব ঘূৰাই গৈছিলে। কিছুমান নেগেটিভিটি বডিতে পটককৈ এবজৰ্ব কৰি লৈছিলে, কাৰণ আমি সেইখিনি সময়ত অলপ নেগেটিভ কথা পাতি আছিলোঁ, যিটো মই খুব মন দি শুনিছিলোঁ। সেইকাৰণে মানে কি হয়, মই যিহেতু হিলিঙৰ লগত জড়িত মানুহ, পটককৈ নেগেটিভিটিখিনিও একচেপ্ট কৰি লৈছিলে বডিয়ে। তাৰপিছতে মোৰ পটককৈ গাটো বেয়া লাগিলে, মূৰ ঘূৰালে, ইত্যাদিবোৰ হ'ল। কিন্তু তাৰপিছত যেতিয়া ৰুমলৈ উভতি আহিলোঁ, আকৌ ছেল্ফ হিলিং কৰিলোঁ, কিছুমান এঞ্জেল নাম্বাৰ
কিছুমান সুইচ ৱৰ্ডছ মাতিবলৈ ধৰিলোঁ তাৰপিছত মই হিলিং হ'লোঁ হিলিং হৈ এয়া চাওকচোন আপোনালোকৰ বাবে ইমান ধুনীয়াকৈ মই ভিডিঅ'টো বনাবলৈ এক্টিভ হৈ গ'লোঁ তথাপিও মোৰ বডিটো যাতে সেলফ হিলিং হৈ থাকে নিজকে যাতে আমি হিল কৰি ৰাখিব পাৰোঁ মানে মই এতিয়া হিল কৰি ৰাখিব পাৰোঁ লগতে মোৰ লগতে আপোনালোকেও কৰিব পাৰে তাৰ কাৰণে এই সেলফ হিলিং এঞ্জেল নাম্বাৰটো এতিয়া দিবলৈ গৈ আছোঁ আপোনালোকক এইটো হৈছে 9187 948181 9187948181 এয়া মই স্ক্ৰীনত লিখি দিছোঁ আপোনালোকে ব্লু কালাৰ পেনে বাওঁ হাতৰ এইখিনি জেগাত লিখিব মই নিজেই লিখিমগৈ এতিয়া যিহেতু মোৰ আজি অলপ নেগেটিভ হৈ গৈছিলোঁ সেইকাৰণে মই বডিটোক অলপ হিলিঙৰ প্ৰয়োজন হৈ আছে সেইকাৰণে মই এইটো লিখিমগৈ এতিয়া গৈ পেলাই আপোনালোকেও লিখক আৰু এইটো কেতিয়াবা কেনেকুৱা ক্ষেত্ৰত আপোনালোকে লিখিব লাগিব হয়তো মনত প্ৰশ্ন হ'ব পাৰে হয়নে নহয় আমি প্ৰত্যেক দিনাই লিখিব পাৰোঁ নিজৰ বডিটোক আমি প্ৰত্যেক দিনাই হিলিং কৰি ৰাখিব লাগে যেনেকৈ আমি ৰাতিপুৱা শুই উঠি গা পা ধুওঁ হুচ প্ৰেছ আপ কৰোঁ ঠিক তেনেকৈ ভোক লাগে ভাত খাওঁ তেনেকুৱা ধৰণৰ কথা প্ৰত্যেক দিনাই আমি লিখিব পাৰোঁ আৰু মাতি থাকিব চান্টিং কৰি থাকিব কেতিয়াবা মন চন বেয়া লাগিলে আপোনালোকে ইয়াক ব্যৱহাৰ কৰিব পাৰিব এই এঞ্জেল নাম্বাৰটো তেনেহ'লে যাওঁ নেক্সট এঞ্জেল নাম্বাৰলৈ আৰু এটা নেক্সট এঞ্জেল নাম্বাৰ এইটো ষ্ট্ৰেছৰ কাৰণে ষ্ট্ৰেছ মানে মানুহৰ জীৱনত আজিকালি বহুত বেছি ষ্ট্ৰেছ থাকে সৰু সৰু কথাতে মানুহে বহুত বেছি ভাবিবলৈ লয় ইত্যাদিবোৰ হৈ থাকে নহয়নে বাৰু কামৰ প্ৰেছাৰ ঘৰৰ প্ৰেছাৰ পঢ়াৰ প্ৰেছাৰ বহুত কিবাকিবি ষ্ট্ৰেছ হৈ থাকে গতিকে মই ভাবিলোঁ ষ্ট্ৰেছৰ কাৰণে এটা এঞ্জেল নাম্বাৰ লৈ আহোঁ যিটো আপোনালোকৰ বাবে খুবেই বেছি প্ৰয়োজনীয় হয় এইটো হৈছে 52579 এইটো আপোনালোকে ব্লু কালাৰ পেনে লিখিব পাৰিব বাওঁ হাতৰ এই ৰিষ্টত লিখিব পাৰিব আৰু ব্লু কালাৰ পেনে লিখিব যদি সঁচাকৈ বহুত বেছি ষ্ট্ৰেছ হৈ আছে চিন্তা হৈ আছে দুচিন্তা হৈ আছে তেনেহ'লে আপোনালোকে ষ্ট্ৰেছৰ এই নাম্বাৰটো চান্টিং কৰি থাকিব মাতিব এসপ্তাহমান মাতিব কণ্টিনিউৱাছলি লাহে লাহে চাব মনটো একদম ফ্ৰী লাগিবলৈ ধৰিব হেপিলি যিকোনো কাম যিকোনো সলিউশ্যন কৰিব পাৰিব আৰু এটা বিৰাটেই বেছি প্ৰয়োজনীয় আৰু এইটো মই বিচাৰিয়ে আছিলোঁ চাগে সেইকাৰণে মই চকুৰ আগত দেখা পাইছোঁ আৰু মই এই ভিডিঅ'টো বনাবলৈ যোৱাৰ আগতে এইটো ৰাইট চিন দি থৈছিলোঁ মই আপোনালোকৰ কাৰণে বনাম বুলি কিন্তু আজি যিহেতু মোৰ অৰাটো ডাউন হৈ গৈছিলে উঠনি কলেজত থাকোঁতে এইটো এঞ্জেল নাম্বাৰ মই ব্যৱহাৰ কৰিবই লাগিব আই মাষ্ট বি তেতিয়াহ'লে মই এঞ্জেল নাম্বাৰটো নিজেই ইউজ কৰিমেই যেতিয়া এতিয়া গৈ আপোনালোকৰ লগত কিয় শ্বেয়াৰ নকৰোঁ এয়া মই শ্বেয়াৰ কৰি দিছোঁ আপোনালোকৰ লগত এইটো অৰা ক্লিনৰ কাৰণে যিহেতু আমাৰ অৰাটো ক্লিন কৰি ৰাখিব লাগে অৰাটো ক্লিন হৈ থাকিলে আমি পজিটিভ থাকোঁ বিভিন্ন ধৰণৰ কামবোৰ কৰিব পাৰোঁ ফেমিলিৰ লগত মানুহৰ লগত কমিউনিকেট কৰি থাকিবলৈ আমি ভালকৈ পজিটিভ থাকোঁ যেতিয়া হেপিলি থাকোঁ তেতিয়া কোনো ধৰণৰ প্ৰব্লেম নাহে চবৰ লগতে একদম হেপিকৈ কথা পাতিব পাৰোঁ কমিউনিকেট কৰিব পাৰোঁ গতিকে এই অৰা ক্লিন কৰি ৰখাটো খুবেই প্ৰয়োজনীয় আৰু বডিটোও হিলিং হৈ থাকে অৰা ক্লিন কৰি ৰাখিলে মন চনো ভাল লাগি থাকে গতিকে অৰা ক্লিনৰ এঞ্জেল নাম্বাৰটো আপোনালোকৰ লগত কিয়নো শ্বেয়াৰ নকৰোঁ সেইটো হৈছে 26700 26700 সেয়া মই লিখিও দিছোঁ আপোনালোকে ব্লু কালাৰ পেনে বাওঁ হাতৰ ৰিষ্টত লিখিব আৰু মাতি থাকিব আৰু মোৰ ওচৰত ঢেৰ এঞ্জেল নাম্বাৰ আছে আপোনালোকৰ সমস্যাবিলাক মোক কমেণ্ট বক্সত কৈ যাওক মই আপোনালোকৰ বাবে ভিডিঅ' বনাই লৈ আহিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ জীৱনত কিনো প্ৰয়োজন হৈছে সেয়া মোক কমেণ্ট কৰি জনাব মই আপোনালোকৰ বাবে লৈ আহিম ইয়াৰ আগতে মই আপোনালোকক মানিৰ কাৰণে লাইফ পাৰ্টনাৰ এট্ৰেক্ট কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ সুইচ ৱৰ্ডছ এঞ্জেল নাম্বাৰ মাতিব লাগে পইচা আহিবৰ কাৰণে কি মাতিব লাগে সেয়া মই আগৰ ভিডিঅ'ত আপলোড কৰিয়ে থৈছোঁ আপোনালোকে যদি চোৱা নাই তেনেহ'লে মোৰ চেনেলটো চেক আউট কৰি ল'ব আৰু থাম্বনেইলবিলাক চাই সেই ভিডিঅ'বোৰ প্লে' কৰিব আৰু তাৰ এঞ্জেল নাম্বাৰবিলাকৰ লাভ উঠাব এতিয়া মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কেইটামান পাৱাৰফুল সুইচ ৱৰ্ডছ ইয়াৰ আগৰ যিকেইটা এঞ্জেল নাম্বাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ সেইকেইটাও কমটি পাৱাৰফুল নহয় আপোনালোকে যদি তাক ফ'ল' কৰি চাই মই কোৱাৰ ধৰণে তেনেহ'লে আপোনালোকে বিচৰা প্ৰত্যেকটো বস্তু পাবলৈ সক্ষম হ'বই যেনেকৈ হ'লেও মাদাৰ ইউনিভাৰ্ছক আমি যিয়ে বিচাৰোঁ যেনেকৈ বিচাৰোঁ সেয়া তেওঁ দিবই কাৰণ মাদাৰ ইউনিভাৰ্ছ কেনেকুৱা আমাৰ মা দেউতাৰ দৰে আমি সৰু থাকোঁতে মা দেউতাক বা এতিয়াও মা দেউতাক কিবা এটা খুজিলে জানো নিদিয়াকৈ থাকে তেওঁলোকৰ সামৰ্থ্য অনুসৰি আমি যদি কিবা এটা বিচাৰোঁ কেতিয়াও নিদিয়াকৈ নাথাকে সেইকাৰণে বিশ্বাসেৰে খুজিব লাগেই হৈ গ'ল পালোঁ সেনেকৈ ধৰিব ভাল সম্পৰ্কত আছোঁ তেনেকৈ ভাবিব সেয়া কেতিয়াও নোহোৱাৰ প্ৰশ্নই নুঠে মই এটা সুইচ ৱৰ্ডছ ক'ব গৈ আছোঁ খুবেই বেছি পাৱাৰফুল এণ্ড ষ্ট্ৰং হয় আৰু ধৰক আপোনাৰ কিবা এটা বৰ বিপদ বিঘিনি হৈছে কিবা এটা কাম নোহোৱা হৈছে ৰখি গৈছে তেনেকুৱা ক্ষেত্ৰত এটা খুব মেজিক হওক যেন আপোনাৰ যদি অনুভৱ হয় কিবা এটা ভাল হওক যেন অনুভৱ হয় এই ধৰক আপুনি ক'ৰবাত ট্ৰেফিকত ফচি গৈছে এই ধৰক আপোনাৰ কিবা এটা কাম নহৈছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে চান্টিং কৰিব পাৰে অল্ফ মেজিক বিগিন নাও তেনেকৈ কৈ থাকিব লাগে আৰু আপুনি বিচৰা আপোনাৰ উইচটো ফুলফিল হৈ গ'ল বুলি ভাবিব লাগে
যিসকলে ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছে তেওঁলোকৰ নিশ্চয় কামবিলাক হ'ব। আধৰুৱাকৈ চালে, আধাতে কাটি কাটি চালে আপোনালোকে একো বুজিয়ে নাপাব। সেইকাৰণে ভিডিঅ'বোৰ একদম শেষলৈকে চাব। যিকেইটা মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাইছোঁ বা আপলোড কৰি আছোঁ, এইবিলাক আপোনালোকে সম্পূৰ্ণকৈ নাচালে একোৱে বুজি নাপাব। গতিকে সম্পূৰ্ণকৈ চাব ভিডিঅ'বোৰ।